Hello guys, welcome back to another video. আজি ভিডিওটো মাধ্যমে আপোনালোকৰ ওচৰত নতুন এটা জব ইনফৰমেশন লৈ আহিছো। ইণ্ডিয়ান নেভি ফালৰ পৰা যোনটো আমাৰ অগ্নিবীৰৰ নতুন ভেকেন্সি ওলাইছে 10 পাস যিসকলে কৰিছে তেওঁলোকেও এপ্লাই কৰিব পাৰিব। এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু এণ্ড আপোনালোকৰ এজ লিমিট এপ্লিকেশ্যন ফিজ এপ্লিকেশ্যন কেই তাৰিখলৈকে লাষ্ট ডেট কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব গোটেইখিনি ইনফৰমেশ্যন এই ভিডিঅ'টোৰ মাধ্যমে আপোনালোকক জনাম কিমান চেলাৰী পাব গোটেইখিনি ইনফৰমেশ্যন এই ভিডিঅ'টোৰ মাধ্যমে আপোনালোকে জানিব পাৰিব। ইণ্ডিয়ান নেভি ইনভাইটছ অনলাইন এপ্লিকেশ্যন ফৰ্ম ইয়াত লিখা আছে, ঠিক আছে। ইণ্ডিয়ান নেভি বুলি ইয়াত উল্লেখ কৰাই আছে, তো আপোনালোকে নিশ্চয়কৈ ইয়াত দেখিব পাৰিছে। আৰু ইয়াত উল্লেখ কৰিছে যে এলিজিবিলিটি কণ্ডিশ্যনছ গোটেইখিনি ইনফৰমেশ্যন আপোনালোকক জনাইছোঁ। জাষ্ট আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা আপোনালোকে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰক, কাৰণ এই চেনেলটোৰ জৰিয়তে জব ইনফৰমেশ্যন আপোনালোকে পাব। যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বা পলিটেকনিক পাছ কৰিছে যিকোনো জব ইনফৰমেশ্যন গভৰ্ণমেণ্ট বা প্ৰাইভেট ছেক্টৰ তো আপোনালোকে এই চেনেলটোৰ মাধ্যমেৰে গোটেইখিনি ইনফৰমেশ্যন পাই থাকিব। গতিকে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰক, ঠিক আছে। আৰু যিসকলে ফেচবুকত ভিডিঅ'টো চাই আছে তেওঁলোকে ফেচবুকৰ টেকনিকেল গাঁৱলীয়া ফেচবুক পেজটোও লাইক কৰি দিয়ক বা ফ'ল' কৰি দিয়ক। অ'কে, এতিয়া আপোনালোকক জনাম যে এডুকেশ্যনেল কোৱালিফিকেশ্যন কি প্ৰয়োজন হ'ব। এই অগ্নিবীৰৰ যোনটো জব তাৰ কোৱালিফিকেশ্যন কি লাগিব এডুকেশ্যনেল, তাত ইয়াত উল্লেখ কৰিছে যে কেণ্ডিডেট মাষ্ট হেভ পাছ মেট্ৰিকুলেশ্যন এক্সামিনেশ্যন উইথ মিনিমাম 50% মাৰ্কছ ইন এগ্ৰিগেট ফ্ৰম দ্য ইয়াত আপোনালোকে মানে ট'টেলি ইয়াত ভালদৰে জনাইছে যে আপোনালোকে ক্লাছ 10 পাছ হ'ব লাগিব। অ'কে, ক্লাছ 10ত 50% মাৰ্ক হ'ব লাগিব, 50%ৰ তলত হ'লে এপ্লিকেবল নহ'ব, এইটোৱে মেইন কথা। বাকী শ্বৰ্টকাট আপোনালোকে বুজাই দিছোঁ। এজ লিমিটৰ কথাটো ইয়াত উল্লেখ কৰা হৈছে যে এজ লিমিট 1 নৱেম্বৰ 2003ৰ আগত হ'লে নহ'ব, দেন 2007ৰ পিছত হ'লেও নহ'ব। অ'কে, 30 এপ্ৰিল 2007ৰ পিছত জন্ম হ'লেও আপোনালোকে এপ্লিকেবল নহয়, আৰু 1 নৱেম্বৰ 2003ৰ আগত জন্মগ্ৰহণ কৰিলেও আপোনালোকে এই জবৰ কাৰণে এপ্লিকেবল নহ'ব। গতিকে 1 নৱেম্বৰৰ পৰা 2007ৰ 30 এপ্ৰিললৈকে আপোনালোকে যিসকলে ষ্টুডেণ্ট আছে যিসকলে এপ্লিকেণ্ট আছে আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া ইয়াত উল্লেখ কৰিছে যে ডিউৰেশ্যন ছাৰ্ভিচ ইয়াত ভালদৰে লিখা আছে যে আপোনালোকে নিশ্চয়কৈ জানে অগ্নিবীৰ যোনটো কেটেগৰী জব সেইটো কেনেকুৱা ধৰণৰ কেটেগৰী, ফুল টাইম হয় নে কিমান বছৰ জব কৰিব লাগে সেইটো অবভিয়াছলি জানি ইয়াত তথাপিও জনাই দিছে যে দ্য অগ্নিবীৰ শ্বেল বি এনৰোল ইন দ্য ইণ্ডিয়ান নেভি আণ্ডাৰ দ্য নেভি এক্ট 1957 ফৰ এ পিৰিয়ড অফ 4 years, ঠিক আছে। তো আপোনালোকে 4 বছৰ জব কৰিব লাগিব, তাৰপিছত আপোনালোকে এটা ভাল এমাউণ্ট এটা দিব আপোনালোকক 4 বছৰ জব কৰাৰ পিছত। জবত আপোনালোকে চেলাৰীও পাব, কিমান চেলাৰী পাব সেইটো আপোনালোকক জনাম। অনলি 4 বছৰহে জব কৰিব লাগিব, তাৰপিছত আপোনালোকৰ পেঞ্চন হিচাপে বহুত এটা ভাল এমাউণ্টৰ আপোনালোকক পেঞ্চন হিচাপে পইচা দিয়া হ'ব। সেই পইচাৰে আপোনালোকে বিজনেছ বা নিজৰ কামত ইউজ কৰিব পাৰিব। অ'কে, তো কিমান পইচা দিব পিছত 4 বছৰ পিছত গোটেইখিনি ইনফৰমেশ্যন আপোনালোকক জনাই আছোঁ। ইয়াত কি কৈছে 4 বছৰ আপোনালোকে জব কৰিব লাগিব। অ'কে, তাৰ ভিতৰত লিভ কিমান দিব, বছৰত 30 ডেজ দিয়া হ'ব। অ'কে, ইয়াত উল্লেখ কৰা হৈছে। বাকী ইয়াত ভালদৰে উল্লেখ কৰিছে যে কিমান দৰমহা দিব, চেলাৰী কিমান দিব। অ'কে, মেইনলি আপোনালোকৰ চেলাৰী কাষ্টমাইজ পেকেজ মান্থলি। অ'কে, ইয়াত ভালদৰে লিখা আছে এক মানে প্ৰথম বছৰত যেতিয়া জইন কৰিব তেতিয়া আপোনালোকে ধৰি লওক 30,000 পাব, 30,000ৰ 21,000 হাতত পাব ইন হেণ্ড, বাকী 9,000 মানে 18,000 আপোনালোকৰ জমা থাকিব। এইটো আপোনালোকক 4 বছৰ পিছত দিয়া হ'ব, ভাল এটা এমাউণ্ট। তাৰ লগতে আৰু এক্সট্ৰা এমাউণ্ট কিমান দিয়া হ'ব সেইটো আপোনালোকক জনাম। ট'টেলি 50 lakhs মান পাব আপোনালোকে। অ'কে, প্ৰথম ইয়াৰত মান্থলি 21,000 হাতত পাব, ট'টেলি 30,000 হয়, 21,000 হাতত পাব আৰু 9,000 ইয়াত আপোনালোকে লিখিছে কণ্ট্ৰিবিউশ্যন টু অগ্নিবীৰ লিখা আছে যে কৰ্পাছ ফাণ্ড, ইয়াতে ফাণ্ড হিচাপে 30% ইয়াতে 9,000 জমা হ'ব। কণ্ট্ৰিবিউশ্যন টু কৰ্পাছ ফাণ্ড বাই GOL, অ'কে, গ'ল ইয়াত 9,000 আপোনালোকৰ জমা হ'ব প্ৰথম বছৰত। অ'কে, তো ইয়াত উল্লেখ কৰিছে যে এনেকৈ আপোনালোকৰ চাৰ্টটো দিয়া আছে, আপোনালোকে ভালদৰে পঢ়ি ল'ব। গোটেইকেইটা চাৰ্টৰ ইনফৰমেশ্যন যদি আপোনালোকক মুখেৰে কওঁ তেনেহ'লে ভিডিঅ'টো লং হৈ যাব, গতিকে মই ভিডিঅ'টো লং কৰিব বিচৰা নাই।
আপোনালোকে চাৰ্টটো স্ক্ৰীনশ্বট মাৰি নিজে পঢ়ি ল'ব দ্বিতীয় বছৰত 33,000 দিয়া হ'ব তাৰ ভিতৰত ইন হেণ্ড 23,100 টকা পাব তাৰ ভিতৰত 9,900 টকা এনেকৈ জমা হৈ থাকিব এনেকৈ জমা হৈ শেষত কিমান হ'ব টোটেল 4 বছৰত আপোনালোকৰ 5,02,000 এনেকুৱা 5.02 lakhs জমা হ'ব এনেকৈ তাৰপিছত 5.02 এনেকৈ জমা হৈ থাকিব ওকে শেষৰ 4 বছৰ যেতিয়া হ'ব 4 বছৰত 40,000 পাব ওকে তাৰ ইন হেণ্ড 28,000 পাব ওকে ইন হেণ্ড ইয়াত উল্লেখ কৰাইছে যে লাইফ ইঞ্চুৰেঞ্চ কভাৰেজ পাব ডেথ কম্পেনচেশ্যন এইটো আপোনালোকে জানে সেইটো পাবই গোটেই লাইফ ইঞ্চুৰেঞ্চ কভাৰৰ কাৰণে আপোনালোকৰ 48 লাখ ফৰ দ্য ডিউৰেশ্যন অফ দ্য এংগেজমেণ্ট ইয়াত উল্লেখ কৰিছে ওকে বাকী ইয়াত কেইটামান উল্লেখ কৰিছে ইনফৰমেশ্যন গোটেইখিনি ইনফৰমেশ্যন আপোনালোকক জনাম সিলেকশ্যন প্ৰচিডিউৰ কেনেকুৱা ইয়াত ভালদৰে লিখা আছে সিলেকশ্যন প্ৰচিডিউৰটো আপোনালোকে এক্সাম দিব লাগিব প্ৰথমতে সেইটো আপোনালোকে জানে এক্সাম ষ্টেজ 1 ষ্টেজ 2 প্ৰথম ষ্টেজত আপোনালোকে শ্বৰ্টলিষ্টেড হ'লেহে আপোনালোকে দ্বিতীয় এক্সামত এক্সাম দিব পাৰিব বা এপ্লিকেবল হ'ব প্ৰথমটো ইণ্ডিয়ান নেভি এন্ট্ৰেন্স টেষ্ট যোনটো কোৱা হয় INET 2024 ওকে এইটো এক্সামত কোৱালিফিকেশ্যন কৰিব লাগিব তাৰপিছত PFT ৰাইটেন এক্সামিনেশ্যন এণ্ড ৰিক্ৰুটমেণ্ট মেডিকেল এক্সামিনেশ্যন দুটা এক্সাম হ'ব ওকে শ্বৰ্ট লিষ্টেড হোৱাৰ পিছতহে আপোনালোকে হ'ব ওকে ইয়াত কেইটামান ফিজিকেল আপোনালোকৰ ফিজিকেল যোনটো ইলিজিবিলিটি থাকে সেইটো আপোনালোকক জনা হৈছে ওকে ইয়াত মিনিমাম হাইট ষ্টেণ্ডাৰ্ড ফৰ মেল এণ্ড ফিমেল ইজ 157 হ'ব লাগিব মিনিমাম আৰু যিসকলৰ টেটু আছে তেওঁলোকৰ কাৰণেও এপ্লিকেবল কিন্তু কিছুমান নীতি নিয়মৰ মাধ্যমত আপোনালোকে এপ্লাই কৰিব লাগিব সেইটো আপোনালোকে ভালদৰে পঢ়ি ল'ব যিসকলৰ টেটু আছে ওকে ভালদৰে লিখা আছে যে টেটু permanently body tattoos are only permitted on inner face okay inner face of forearms okay forearms for example from inside of elbows ঠিক আছে elbow ভিতৰত হলে আপোনালোকে applicable হ'ব to the wrist and on the reverse side of palm back ঠিক আছে side of hand permanent body tattoos on any other part of the body is not acceptable and candidate will be barred from recruitment okay এটা আপোনালোকে ভালদৰে পঢ়ি ল'ব দেন ইয়াত কিছুমান ৰিলেক্সেশ্যনো আছে দেন ভিজুৱেল ষ্টেণ্ডাৰ্ডৰ ভিতৰতো গোটেইখিনি ইনফৰমেশ্যন দিয়া আছে এইটো আপোনালোকে ভালদৰে পঢ়ি ল'ব ভিজুৱেল যোনটো ষ্টেণ্ডাৰ্ডছ then training for the course will tentative commence in November INS Silka Odisha training হ'ব মানে সিলেকশন হোৱাৰ পিছত ওকে গোটেইখিনি ইনফৰমেশ্যন এতিয়ালৈকে জনোৱা হোৱা নাই কি কি প্ৰয়োজন হ'ব ৰিটেন টেষ্ট বাকি আপোনালোকৰ ফিজিকেল টেষ্টত কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া গোটেইখিনি ইনফৰমেশ্যন আপোনালোকক জনাম জাস্ট আপোনালোকে ধৈৰ্য সহকাৰে ভিডিওটো চাওক কেই তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব অনলাইন এপ্লিকেশ্যন তো এই পোষ্টটোৰ কাৰণে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব আপোনালোকৰ 13 মেৰ পৰা 27 মেলৈকে ওকে ভালদৰে লিখা আছে যে আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব আপোনালোকে এপ্লাই কৰিব লাগিব www.ognivir.cdac.in মানে ঠিক আছে এইটো ৱেবছাইটত আপোনালোকে ভিজিট কৰি যোনটো ৱেবছাইট আছে অফিচিয়েল ৱেবছাইট এইটো ৱেবছাইটত ভিজিট কৰি আপোনালোকে এপ্লাই কৰিব 13 মেৰ পৰা 27 মেলৈকে সময়সীমা আছে এলিজিবল কেণ্ডিডেট সকলে আপোনালোকে এপ্লাই কৰিব এপ্লিকেশ্যন ফিজ লোৱা হ'ব তো কিমান টকা লোৱা হ'ব গোটেইখিনি ইনফৰমেশ্যন আপোনালোকক জনাম অকমান জাস্ট ৱেইট কৰিব ঠিক আছে